নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক আটাই নিশ্চয় ভালে আছে। আজি আপোনালোকক এটি বিশেষ ৰেচিপি দেখুৱাবলৈ লৈছোঁ আৰু এই ৰেচিপিটো প্ৰস্তুত কৰিছে মোৰ বৌয়ে আমাক খুব কম সময়ৰ ভিতৰতে এই ৰেচিপিটো ৰান্ধি খুৱাইছিল। এই ৰেচিপিটো হৈছে মেথি মালাই পনীৰ। মেথি মালাই পনীৰৰ বাবে লোৱা সামগ্ৰীসমূহ আছিল কচুৰি মেথি, মগজ, কাজু বাদাম, গৰম মছলা, দৈ আৰু পনীৰ। এতিয়া বৌয়ে কেনেদৰেনো ৰান্ধিছিল চাওঁ আহক। কেৰাহীটো ভালদৰে গৰম হোৱাৰ পিছতে ইয়াতে গৰম মছলা, কাজু বাদাম আৰু মগজখিনি দিছে আৰু এইখিনি কিছু সময় লৰাই ভাজিছে। ভালদৰে ভজা হোৱাৰ পিছত নমাই লৈ উঠি কিছু সময় ঠাণ্ডা হ'বলৈ দিছে আৰু তাৰে পিছতে মিক্সিত পিচি লৈছে। পিছা সময়ত অকণমান পানীও দি লৈছে। ইয়াৰ পিছতে পনীৰখিনিত হালধি সানি লৈছে আৰু গৰম তেলত অলপকৈ ভাজি লৈছে। তাৰ পৰা কিছু তেল আঁতৰাই লৈ ইয়াতে দিছে কচুৰি মেথি, আৰু পিচি লোৱা সামগ্ৰীখিনি ইয়াতে ঢালি দিছে। আৰু মিক্সিৰ বাতিটোত লাগি থকা পেষ্টখিনিত অকণমান পানী দি সেইখিনিও ইয়াতে ঢালি দিছে আৰু এনেদৰে লৰাই কিছু সময় ভাজি লৈছে। লৰাই এই পেষ্টখিনি কিছু সময় এনেদৰে ভজাৰ পিছত যেতিয়া এনেধৰণৰ ডাঠ হৈ গ'ল তেতিয়া বৌয়ে ইয়াতে দিলে পানী। আৰু মই পানী বুলি ক'লোঁ, কিন্তু পানীখিনি যে দেখিবলৈ বগা হৈছে কাৰণটো হৈছে মিক্সিৰ বাতিটো ধুই মেলিয়ে ইয়াত পানীখিনি দি আছে, সেইবাবে পানীখিনি বগা হৈছে। তাৰপিছত দিলে দৈ আৰু দৈখিনিও ভালদৰে মিক্স কৰি দিছে। দৈখিনিও ভালদৰে মিক্স কৰাৰ পিছত আৰু অকণমান পানী ঢালি দিলে। তাৰপিছত দিলে নিমখ আৰু তাৰপিছত দিলে চাহী পনীৰ মছলা। আৰু কিছু সময় উতলাৰ পিছত ইয়াতে পনীৰখিনি ঢালি দিলে আৰু আমাৰ মেথি মালাই পনীৰ ৰেডি হৈ গ'ল।